মুখ্যমন্ত্ৰীয়ে বন্ধ কৰিছে বহু বিবাহ কিন্তু অসম আৰক্ষীৰ এএছআইয়ে নামানে মুখ্যমন্ত্ৰীৰ কথা প্ৰথমা পত্নীক তালাক নিদি পাতিলে দ্বিতীয় বিবাহ তাৰ পিছত হি কাছাৰকাটা 6 পাৰ্টৰ এজনী বিয়ে পঢ়ি থকা ছোৱালী নতুনকৈ 20 নৱেম্বৰত হি বিয়া পাতে আগতেও এবাৰ পৰকীয়া প্ৰেম কৰি পৰিছে ধৰা প্ৰথমে পৰকীয়া কৰিলে তেওঁ দুবাচৰি মামা বাজাৰৰ এজনী মাইকী হয় গুছি আহি থকা তাইৰ 11 বছৰীয়া ছোৱালী এজনী আছে সেইটো পৰকীয়াত হি 2 লাখ টকা জৰিমনা ভৰিছিল সিডিএসপি ছাৰৰ তাতে বিচাৰখন হৈছিল বিলাসীপাৰা থানাত মীমাংসা হৈছিল অক্টোবৰৰ ঘটনা এইটো এজন বিলাসীপাৰা থানাৰ সহকাৰী উপ পৰিদৰ্শক এপি আৰু আব্দুল জব্বৰ পত্নীয়ে সদৰি কৰা অনুসৰি 2022 চনতে বিয়া পাতিছিল আব্দুলে আব্দুলৰ আছে পত্নী আছে সন্তান কিন্তু এগৰাকীয়ে মন ভৰা নাই আব্দুল জব্বৰৰ অসম আৰক্ষীৰ নাক কাণ কাটিলে এএছআই আব্দুল জব্বৰে পত্নীয়ে অভিযোগ কৰা অনুসৰি তেওঁক তালাক নিদিয়ে এগৰাকী বিয়ে পঢ়ি থকা ছোৱালীক নৱেম্বৰত নিজৰ পত্নী কৰি লৈছে মুখ্যমন্ত্ৰীৰ বহু বিবাহ বন্ধ কৰাৰ সময়তে কেনেকৈ স্বামী আব্দুল জব্বৰে দ্বিতীয় বিবাহ পাতিলে তাক লৈ পত্নীয়ে কৰিছে প্ৰশ্ন ন্যায় বিচাৰি খাবাতুৰি খাইছে ন্যায় বিচাৰি মুখ্যমন্ত্ৰীকো হাতজোৰ কৰি পত্নীৰ অনুৰোধ তো মই 2022 চনত এই টকৰাবান্ধা গাঁৱৰ চাপৰ থানাৰ অন্তৰ্গত আব্দুল জব্বাৰ বৰ্তমান মানে কি তেওঁ বিলাসীপাৰাত কৰ্মৰত হৈ আছে তেওঁ এছিষ্টেণ্ট সাব ইন্সপেক্টৰত অক্টোবৰত প্ৰমোশন পাইছিল তাৰ পিছত তাৰ এটা ঘটনা হল এছডিসি সিডিএসপি অফিসত 2 লাখ টকা জৰিমনা ভৰিছিল এজনী দুবাচাৰীৰ মামা বাজাৰৰ মাইকীৰ লগত সেই পৰকীয়াটোত লিপ্ত হোৱাৰ পিছত আকৌ হি বহু বিবাহ আইনখন বন্ধ হোৱা বুলি গম পাই 20 নৱেম্বৰত ৰাতি 12টাত মনে মনে মৌলানা তাৰ নিজৰে ককায়েক হয় আৰু তাৰ এডভোকেট তাৰ নিজৰে ভাগিনীয়ে হয় সেইবিলাকক লগত লৈ হি বিয়া পাতে সেই খবৰটো মোক পৰকীয়া কৰা মাইকীজনী দিয়ে মই তাৰ লিগেল প্ৰথম ৱাইফ মই এজনী অসমীয়া ছোৱালী সেইটো কাৰণে হি প্ৰতিশোধ ললে এনেকে আইনৰ মানুহ একজন হয় মোক তেওঁ ৰক্ষা কৰিব লাগে ৰক্ষকে কেনেকৈ ভক্ষক হল মোৰ এটা 2 বছৰীয়া সন্তানো আছে গতিকে আইনে মোক ইয়াৰ উচিত সুৰক্ষা কৰি দিয়ক আৰু এই বিষয়ে মই চাপৰ থানাতো জনাবলৈ গৈছিলো কিন্তু অফিচাৰে কয় এইবিলাক ফ্যামিলি কেছ হয় ফ্যামিলি কোৰ্টত যোৱা আৰু মই ফোন শুনো মোৰ হাজবেণ্ডক ফোন কৰি কয় ডিভোৰ্স পিটিশন এখন দি তুমি বিয়া পাতিব লাগিছিল গতিকে আইনৰ মানুহ বুলি তেখেতক কেনেকৈ ইমান ইলিগেল বেআইনী কামত সহযোগ কৰিব পাৰে ইয়াৰ মোক উচিত ন্যায় দিয়ক সিএম ছাৰৰ তাতো মই এই বিষয়ে লিখিত অৱদান দি থৈছো ইয়াত যাতে মই হাতজোৰ কৰি কৈছো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে যেন ইয়াৰ উচিত তদন্ত কৰি দোষীক শাস্তি দিয়ে মই এতিয়া ন্যায় বিচাৰো কাৰণ একজন পুলিচ অফিচাৰ হয় তেওঁ মানে অফিচাৰ বুলিয়ে কৈছো মই হয় ওয়াইট থকাৰ পিছত মোক ডিভোৰ্স নিদিয়াকে কেনেকৈ বিয়া পাতিব পাৰে এইটো মোক লাগে মুখ্যমন্ত্ৰী মহোদয় সেই আইনখন দিয়া কাৰণে হি বিয়া পাতিছে বুলি তাৰ মুখেৰে মানে তাৰ ঘৰৰ ফ্যামিলি কৈছে যে সেই আইনখন পাছ নোহাতে মই বিয়া পাতিম কিন্তু সেই নিউজটো তো বহুত আগতে দিছিলে ছাৰে হি বৰ্তমান বিলাসীপাৰা থানাত চাকৰি কৰি আছে এতিয়া আব্দুল জব্বৰৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় বিলাসীপাৰাৰ পৰা নীলকমল নাথ অসম লাইভ 24